দ্য আদানী এম্পায়াৰৰ ধাৰাবাহিক সম্প্ৰচাৰ চলি থকাৰ মাজতে আদানী গ্ৰুপক লৈ আহিছে এটা ডাঙৰ খবৰ। আদানী গ্ৰুপৰ অন্যতম কোম্পানী আদানী পোৰ্ট এণ্ড স্পেচিয়েল ইকনমিক জোনৰ কাৰ্যবাহী সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে গৌতম আদানীয়ে। এই কোম্পানীটোৰ হাতত আছে ভাৰতৰ 28% বন্দৰ, কিন্তু কিয় হঠাৎ এইদৰে আদানী পোৰ্টৰ পৰা পদত্যাগ কৰিবলগীয়া হ'ল গৌতম আদানীয়ে? গাল্ফ নিউজৰ বাতৰি অনুসৰি আদানীয়ে তেওঁৰ কোম্পানীয়ে পৰিচালনা কৰা মুন্দ্ৰা পোৰ্টৰ জৰিয়তে ইৰাণৰ পৰা LPG আমদানি কৰাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই। আমেৰিকাই ইৰাণৰ ওপৰত পূৰ্বৰে পৰা গেছ আৰু তেল সৰবৰাহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি থৈছে। ইৰাণৰ পৰা LPG সৰবৰাহ কৰাৰ অভিযোগতে আমেৰিকাই আদানীৰ বিৰুদ্ধে এটা গোচৰ চলাবলৈ সাজু হৈছে, যাৰ বাবে হেঁচাত পৰি আদানী পোৰ্ট কোম্পানীৰ কাৰ্যবাহী সঞ্চালক পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয় গৌতম আদানীয়ে। আমাৰ পূৰ্বৰ প্ৰতিবেদনতে উল্লেখ কৰিছিলোঁ যে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে বন্দৰৰ ব্যৱসায়ত হাত দিছিল গৌতম আদানীয়ে, যি ব্যৱসায় পৰৱৰ্তী সময়ত পানীৰ পৰা আকাশলৈও উৰা মাৰে। কয়লা, তাপবিদ্যুৎ প্ৰকল্প, জাহাজ বন্দৰ। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এফালৰ পৰা আদানীয়ে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গ'ল। 2019 চনত গৌতম আদানীৰ সম্পত্তি বৃদ্ধি পালে $8.9 মিলিয়ন। কিন্তু গৌতম আদানীৰ বাবে আশীৰ্বাদ হৈ আহিছিল কোভিড বিভীষিকা। কৰোনা মহামাৰীয়ে যি সময়ত কোটি কোটি নাগৰিকৰ জীৱন বিপন্ন কৰি তুলিছিল, লাখ লাখ নাগৰিকে পথৰ ওপৰত অনিশ্চিত জীৱন কটাইছিল, সেই কৰোনা মহামাৰীয়ে গৌতম আদানীৰ বাবে কঢ়িয়াই আনিছিল এটাৰ পাছত আন এটা সুবৰ্ণ সুযোগ। লকডাউনৰ সময়ত কোটি কোটি নাগৰিকে জীৱন জীৱিকা হেৰুৱাই অনিশ্চয়তাৰ আন্ধাৰত সোমাই পৰাৰ সময়ত আদানীৰ সা সম্পত্তিৰ পৰিমাণ আশ্চৰ্যজনক হাৰত বৃদ্ধি পাইছিল। 2019 চনত $8.9 মিলিয়ন সম্পত্তিৰ গৰাকী হৈ পৰা গৌতম আদানীৰ সম্পত্তি লকডাউনৰ শেষত 2021 চনত হৈছিলগৈ $50.5 বিলিয়ন। আদানীৰ সাম্ৰাজ্যত নতুনকৈ যোগ হৈছিল বিমান বন্দৰ। কেনেকৈ আদানীৰ এই নতুন ব্যৱসায়িক যাত্ৰাই যাত্ৰীৰ বিমান যাত্ৰা ব্যয়বহুল কৰি তুলিলে, তাৰ কাহিনীৰে দ্য আদানী এম্পায়াৰৰ চতুৰ্থ খণ্ড আদানীৰ আকাশী যাত্ৰা। 2019 চনৰ ফেব্ৰুৱাৰী মাহত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 6টাকৈ বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিমানবন্দৰকেইটা আছিল লক্ষ্ণৌ, জয়পুৰ, তিৰুৱনন্তপুৰম, মাংগালুৰু, গুৱাহাটী আৰু আহমেদাবাদ। মাৰ্চ মাহত এই আটাইকেইটা বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব লাভ কৰে আদানীৰ এয়াৰপোৰ্ট হোল্ডিং প্ৰাইভেট লিমিটেডে। আচৰিত হ'বলগীয়া কথাটো আছিল, ইয়াৰ আগলৈকে আদানী গ্ৰুপৰ বিমানবন্দৰ পৰিচালনাৰ কোনো অভিজ্ঞতা নাছিল। আদানী গ্ৰুপ জড়িত আছিল জাহাজ বন্দৰ পৰিচালনাৰ লগতে। কিন্তু এইবাৰ নিবিদাৰ সময়ত বিমানবন্দৰ ৰেভিনিউ শ্বেয়াৰিং মডেলো সলনি কৰি দিয়া হয়। প্ৰথমবাৰৰ বাবে যাত্ৰী অনুযায়ী ৰাজহৰ অংশীদাৰিত্বৰ নিয়ম প্ৰচলন কৰে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই। ইয়াৰ পূৰ্বে বিমানবন্দৰ পৰিচালনা কৰা কোম্পানীসমূহে নিজৰ মুঠ আয়ৰ এটা অংশহে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ সৈতে শ্বেয়াৰ কৰিব লাগিছিল। উদাহৰণস্বৰূপে দিল্লী বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা GMR গ্ৰুপে নিজৰ আয়ৰ 45.99% আৰু মুম্বাই বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা GVK গ্ৰুপে আয়ৰ 38.7% এয়াৰপোৰ্ট অথৰিটিৰ সৈতে শ্বেয়াৰ কৰিছিল। সংশ্লিষ্ট বিমানবন্দৰসমূহৰ উন্নয়নৰ বাবে এই ৰেভিনিউ শ্বেয়াৰিং মডেল লোৱা হৈছিল। কিন্তু 2019 চনত বিমানবন্দৰ ব্যক্তিগতকৰণৰ সময়ত এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হয় যে কোম্পানীসমূহে নিজৰ আয়ৰ প্ৰকৃত তথ্য সদৰি নকৰে, যাৰ বাবে প্ৰতি যাত্ৰীৰ বিপৰীতে ৰাজহ সংগ্ৰহৰ নতুন পদ্ধতি উদ্ভাৱন কৰে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই। এই নতুন নিবিদাত আদানীয়ে আন আটাইবোৰ অংশগ্ৰহণকাৰীতকৈ অধিক হাৰত প্ৰতি যাত্ৰীৰ বিপৰীতে অধিক নিৰিখৰ মাচুল দাখিল কৰিছিল। নিবিদাৰ জৰিয়তে আদানী গ্ৰুপে মাংগালুৰু, আহমেদাবাদ আৰু লক্ষ্ণৌ বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব লাভ কৰে। তাৰ পাছত এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই গুৱাহাটী, জয়পুৰ,
আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰ পৰিচালনাৰ বাবে আদানী গ্ৰুপৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। আদানী গ্ৰুপে এই বিমানবন্দৰকেইটা পৰিচালনাৰ বাবে 3 মাহৰ সময় বিচাৰে। আদানী গ্ৰুপে এইবাৰ মাংগালুৰু বিমানবন্দৰত প্ৰতি যাত্ৰীৰ পৰা 115 টকা আৰু লক্ষ্ণৌ বিমানবন্দৰত প্ৰতি যাত্ৰীৰ পৰা 171 টকা সংগ্ৰহৰ নিৰিখ দাখিল কৰে। এয়া তেওঁলোকৰ প্ৰতিদ্বন্দ্বী GMR গ্ৰুপ আৰু PNC ইনফ্ৰাতকৈ 500 গুণ অধিক আছিল। মাংগালুৰুত GMR গ্ৰুপে প্ৰতি যাত্ৰীৰ বিপৰীতে 18 টকা আৰু লক্ষ্ণৌত PNC ইনফ্ৰাই প্ৰতি যাত্ৰীৰ বিপৰীতে 27 টকা মাচুল সংগ্ৰহৰ প্ৰস্তাৱেৰে নিবিদা দাখিল কৰিছিল। একেদৰে গুৱাহাটী বিমানবন্দৰৰ ক্ষেত্ৰত আদানী গ্ৰুপে প্ৰতি যাত্ৰীৰ বিপৰীতে 160 টকা মাচুল সংগ্ৰহৰ প্ৰস্তাৱ দাখিলৰ বিপৰীতে PNC ইনফ্ৰাই 18 টকা মাচুল সংগ্ৰহৰ প্ৰস্তাৱ দাখিল কৰিছিল। কিন্তু অধিক ৰাজহৰ স্বাৰ্থতেই আটাইকেইটা বিমানবন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই। স্বাভাৱিকতে বৰ্ধিত মাচুলৰ বোজা আহি পৰে যাত্ৰীৰ মূৰৰ ওপৰত। আদানী গ্ৰুপে GVK গ্ৰুপৰ পৰা মুম্বাই এয়াৰপোৰ্ট অধিগ্ৰহণ কৰাৰ কাহিনী আছিল অতি আকৰ্ষণীয়। 2006 চনত GVK গ্ৰুপ আছিল এয়াৰপোৰ্ট পৰিচালনাৰ দায়িত্ব লাভ কৰা প্ৰথমটো ব্যক্তিগত কোম্পানী। তেওঁলোকে নিবিদাৰ জৰিয়তে মুম্বাই এয়াৰপোৰ্ট পৰিচালনাৰ দায়িত্ব লাভ কৰে। 2019 চনত আদানী গ্ৰুপে বিভিন্ন প্ৰকাৰে এই GVK গ্ৰুপ অধিগ্ৰহণ কৰাৰ চেষ্টা চলাই ব্যৰ্থ হয়। তাৰ পাছত সমগ্ৰ ঘটনাক্ৰমত প্ৰৱেশ ঘটে ভাৰত চৰকাৰৰ কেতবোৰ সংস্থাৰ। 2020 চনৰ জুলাই মাহত ইডিয়ে GVK গ্ৰুপৰ বিভিন্ন স্থানত তালাচী অভিযান চলায়। ইডিৰ অভিযোগ আছিল যে GVK গ্ৰুপে 800 কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত কৰিছে। তাৰ পূৰ্বে জুন মাহত CBIয়ে GVK গ্ৰুপৰ বিৰুদ্ধে অপৰাধিক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছিল। অৱশেষত 2021 চনৰ আগষ্ট মাহত আদানী গ্ৰুপে মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট অথৰিটিত থকা GVK গ্ৰুপৰ 50.5% অংশীদাৰিত্ব ক্ৰয় কৰে। ইয়াৰ বাহিৰেও আন সৰু সৰু শ্বেয়াৰ হোল্ডাৰৰ 23.5% শ্বেয়াৰ ক্ৰয় কৰি আদানী হৈ পৰে মুম্বাই এয়াৰপোৰ্টৰ গৰাকী। 2023 চনৰ জানুৱাৰী মাহত GVK গ্ৰুপৰ বিৰুদ্ধে CBI ৰুজু কৰা গোচৰ বন্ধ কৰি দিয়ে। সম্প্ৰতি গৌতম আদানীৰ এয়াৰপোৰ্ট হোল্ডিংছ প্ৰাইভেট লিমিটেডে দেশৰ 8টা বিমানবন্দৰ পৰিচালনা কৰে। এই বিমানবন্দৰসমূহ হৈছে মুম্বাই, আহমেদাবাদ, লক্ষ্ণৌ, মাংগালুৰু, জয়পুৰ, গুৱাহাটী, তিৰুৱনন্তপুৰম আৰু নবী মুম্বাই। লক্ষণীয়ভাৱে আদানীয়ে অধিগ্ৰহণ কৰাৰ পাছৰে পৰা দেশত বিমান যাত্ৰাৰ ব্যয় বৃদ্ধি হ'বলৈ ধৰে। কিয়নো এদেও দুদেও কৰি লোটানিয়াৰ চলেৰে আদানীয়ে বিমানবন্দৰৰ বিভিন্ন মাচুল বৃদ্ধি কৰি যায়। উদাহৰণস্বৰূপে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ল'ব পাৰি। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত 2024 চনৰ 16 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হোৱাকৈ 3 বছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিমানৰ নতুন পাৰ্কিং, লেণ্ডিং আৰু ইউজাৰ ডেভেলপমেণ্ট মাচুল। নতুনকৈ নিৰ্ধাৰিত নিৰিখ অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা 2026 চনৰ 31 মাৰ্চলৈ প্ৰতিগৰাকী ঘৰুৱা যাত্ৰীয়ে 625 টকাকৈ আৰু আন্তৰ্জাতিক যাত্ৰীয়ে 980 টকাকৈ ইউজাৰ ডেভেলপমেণ্ট ফিজ আদায় দিব লাগিব। তাৰ পাছত 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2027 চনৰ 31 মাৰ্চলৈকে প্ৰতিগৰাকী ঘৰুৱা যাত্ৰীয়ে 695 টকাকৈ আৰু আন্তৰ্জাতিক যাত্ৰীয়ে 1120 টকাকৈ ইউজাৰ ডেভেলপমেণ্ট ফিজ আদানী গ্ৰুপক দিব লাগিব। জানি আচৰিত হ'ব যে এতিয়া গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিলেও আদানীক প্ৰতিগৰাকী যাত্ৰীয়ে ধন আদায় দিব লাগে। পূৰ্বতে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰা যাত্ৰীৰ ক্ষেত্ৰত কোনো মাচুল লোৱা হোৱা নাছিল। কিন্তু 2025-26 বৰ্ষত গুৱাহাটীত অৱতৰণ কৰা প্ৰতিগৰাকী ঘৰুৱা যাত্ৰীৰ ক্ষেত্ৰত ইউজাৰ ডেভেলপমেণ্ট ফিজ 265 টকা আৰু আন্তৰ্জাতিক যাত্ৰীৰ ক্ষেত্ৰত 420 টকা নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষত গুৱাহাটীত অৱতৰণ কৰা ঘৰুৱা যাত্ৰীয়ে 295 টকাকৈ আৰু আন্তৰ্জাতিক যাত্ৰীয়ে 480 টকাকৈ ইউজাৰ ডেভেলপমেণ্ট ফিজ আদায় দিব লাগিব। একেদৰে লেণ্ডিং আৰু পাৰ্কিং মাচুলো বৃদ্ধি কৰা হৈছে। সন্দেহ নাই যে এই বৰ্ধিত মাচুলৰ বোজা বিমান পৰিবহণ কোম্পানীসমূহে যাত্ৰীৰ টিকটৰ পৰাই আদায় কৰিব। এইদৰেই আদানীৰ আকাশী যাত্ৰাৰ সপোনে মহঙা কৰি তুলিছে যাত্ৰীৰ বিমান যাত্ৰা।
ধন্যবাদ।